টংলাত 57 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা আঞ্চলিক সমিতিৰ সহযোগত বিষ্ণু ৰাভা দিৱস পালন। সাংস্কৃতিক সমন্বয় সপোন সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা আঞ্চলিক সমিতি আৰু চাটগাৰী চৰকাৰী মজলীয়া বিদ্যালয় টংলাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচী ৰাভা দিৱস পালন। অসম ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা আঞ্চলিক সমিতি আৰু চাটগাৰী চৰকাৰী মজলীয়া বিদ্যালয়ে টংলাৰ সহযোগত 97 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে চাটগাৰী চৰকাৰী মজলীয়া বিদ্যালয়ত। আমি 57 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱসটো আমি চাটগাৰী চৰকাৰী বিদ্যালয় স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতি টংলা আঞ্চলিক সমিতিৰ আটাইকেইগৰাকী এই বিষয়ববীয়া সদস্যসকলক লৈ আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি ৰাতিপুৱা 10 বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্তি প্ৰজ্বলন কৰিছিল ডক্টৰ হৰিৰাম দাস সভাপতি সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলাৰ। মাল্যাৰ্পণ কৰিছিল মাননীয় শ্ৰীযুত নৱকুমাৰ চহৰীয়া প্ৰধান শিক্ষক চাটগাৰী চৰকাৰী মজলীয়া বিদ্যালয় টংলা, মাননীয় শ্ৰীযুত হিৰণ দেৱী উপসভাপতি সাংস্কৃতিক মহাসভা ওদালগুৰি জিলা সমিতি আৰু সমূহীয়া শ্ৰদ্ধাঞ্জলি অৰ্পণ এটা অনুষ্ঠান কৰা হৈছে আৰু স্মৃতিচাৰণ সভা। এই স্মৃতিচাৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰিছে সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰী জ্ঞানেন্দ্ৰ কুমাৰ চলিহাদেৱে। সভাপতি আসন অলংকৃত কৰিছে ডক্টৰ হৰিৰাম দাস সভাপতি সাংস্কৃতিক মহাসভা অসম ওদালগুৰি জিলা সমিতি। আৰু আমি আমন্ত্ৰিত অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সাংস্কৃতিক দিশৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ অৱলোকন এটা তেওঁ মাননীয় শ্ৰীযুত ঘনকান্ত ডেকাদেৱে অৱসৰী অধ্যাপক টংলা মহাবিদ্যালয় সভাপতি টংলা জ্যেষ্ঠ নাগৰিক, তেখেতে এখন বহুমূলীয়া তেওঁ সময় নষ্ট কৰি আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী আৰু আমাৰ সাংস্কৃতিক মহাসভাৰ বিষয়ববীয়া সদস্যসকলক তেওঁ কলাগুৰুৰ ওপৰত তেখেতে সাংস্কৃতিক দিশটোত বহলভাৱে ব্যাখ্যা আগবঢ়ায়। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।